ৰাজ্যৰ শেহতীয়া অৰ্থনৈতিক ব্যৱস্থা সম্পৰ্কে জুনিয়ৰ মন্তব্য। মোৰ অৰ্থনৈতিক অৱস্থাটো খুব বেয়া এতিয়া আপোনাৰ নহয়, ৰাজ্যৰ ৰাজ্যৰ কথা মই ৰাজ্যৰ অৰ্থনীতি। আই মিন ডায়াৰ ষ্ট্ৰেটছ মই ডাঙৰ চিনেমা বনাই দিলোঁ মোৰ যিমান পইচা আছিলে চব লগাই দিলোঁ তাত ৰাজ্যৰ চ' চিনেমা যদি পইচা আহে মই আকৌ বেলেগ কাম কৰিম যদি নাহে অলপ দিন কৰি থাকিম ৰাজ্যৰ অৰ্থনীতিৰ ওপৰত বিশেষ কমেণ্টছ নাই। কাৰণ অৰ্থনৈতিক কথা মই ইমান নাজানো কাৰণ পলিটিক্সে নাজানো চ' অৰ্থনৈতিক কথাটো আচলতে যিসকল আছে মুৰব্বীসকল তেওঁলোকে চাব। কোৱা হয় যে অসমৰ নেতৃত্ব নাই, পলিটিকেল ক্ষেত্ৰত বিভিন্ন ধৰণৰ নেতৃত্বৰ অভাৱ। কেতিয়াবা এনেকুৱা ছাজেশ্যনো আহে যে জুবিন গাৰ্গক যদি মুখ্যমন্ত্ৰী বনাই দিয়া হয় বেয়া নহয় কথাটো, যেতিয়া মানে ক্ৰাইচিছ অফ পলিটিকেল লিডাৰ্ছ, যদি জুবিন মুখ্যমন্ত্ৰীয়ে দুটা তিনিটা কি চেঞ্জ কৰিব বিচাৰিব অসমত? মই এতিয়া প্ৰথম কথা হ'ল এদিনৰ কাৰণে 5 বছৰৰ ফুল টাৰ্ম, নট নায়ক 5 years ফুল টাৰ্ম। মই প্ৰথমতে মই কৰাপশ্যনটো নাইকিয়া কৰিব চেষ্টা কৰিম। ন' কৰাপশ্যন আৰু ডেডিকেটেডলি যাতে মানুহে কাম কৰে সেইটো। আৰু মই লেফটিষ্ট মানুহ দেই, চিধা চিধি কওঁ প্ৰথম ক'লে চাগে লেফটিষ্ট। না মই আগতে এবাৰ কৈছোঁ আমি ছ'চিয়েল লেফটিষ্ট। আই থিংক অল আৰ্টিষ্ট আৰ লেফটিষ্ট। লেফটিজিম বাদ দি কেতিয়াও আৰ্ট সৃষ্টি কৰিব নোৱাৰে। চ' টুৰিজিমটো আৰু বহুত ডেভেলপ হ'ব লাগে বুলি ভাবোঁ তাতে। টুৰিজিমটো মানে যেনেকৈ হ'ব লাগিছিল তেনেকৈ হোৱা নাই।